মহিলা অমুক তমুক বহুত কিবা কিবি কিন্তু আচলতে আমি মহিলাক সন্মান কৰি আছো জানো ৰঞ্জুমণি দত্তই কৈছে তোমাৰ কথাখিনি বহুত ভাল লাগে কংগ্ৰেচুলেশ্যন থেংক ইউ মই কি কথা কব খুজিছো আপোনালোকে হয়তো গম পায় মোক কিছুমানে কমেণ্টত যোৱা কেইদিনমানত সুধিছিলে যে কলিকতাৰ বিষয়টোৰ ওপৰত আপুনি কিয় একো মাত মতা নাই মই সঁচা কথা কওঁ মই আচলতে অসমত নাই বৰ্তমান সময়ত বীৰৰ কিবা এটা খেলৰ প্ৰেক্টিচ এটা চলি আছে গতিকে তাক মই প্ৰেক্টিচৰ কোচিঙৰ কাৰণে আহিছো কিন্তু যিটো যে চলি আছে আচলতে এগৰাকী মহিলা হৈ যেতিয়া সেই বৰ্ণনাটো পঢ়িছিলো যে ভৰিকেইখন যিমান বহলকৈ মেলি থোৱা ফটোখন দেখিছিলো বৰ নিৰ্লজ্জভাৱে কথাটো কৈছো মানে এগৰাকী মাক হৈ আচলতে এনেকুৱা কথা কব নোৱাৰে মই মোৰ নিজৰ ছোৱালীজনী সেইদিনাখনৰ পৰা বিশ্বাস কৰক মই মোৰ ছোৱালীজনী এনেকুৱা লাগিছে যেন মই নপঢ়াও কোনো দৰকাৰ নাই বাহিৰলৈ যাবলৈ ঘৰতে থাক তই ঘৰতে বহি থাক তাৰপিছত আকৌ মনত ভাবিছে ঘৰত থাকিলেও সুৰক্ষিত জানো আপুনি কওকচোন ঘৰত থাকিলে সুৰক্ষিত জানো মহেশ কুমাৰ দাসে মৰিগাঁৱৰ পৰা শুভেচ্ছা জনাইছে থেংক ইউ কোনোবাই কৈছে মৌমিতাৰ কথা কব ৰচিদুল ইছলাম হয় মই সেই কথাটোৱে কৈ আছো মই বৰ বেছি আজি আচলতে একো কথা পাতিব খোজা নাই মোৰ নিজকো কিবা নিজৰ ওপৰতো ধিক্কাৰ হৈছে সমাজৰ ওপৰতো কোনোবাখিনি ধিক্কাৰ হৈছে আমি কৰবাত আমি বৰ নিৰ্লজ্জ হৈ গৈ আছো বিৰাট নিৰ্লজ্জ আমাৰ লাজ নাই জানেনে কি কম মানে ভাবকচোন এজনী ছোৱালী পঢ়া শুনা কৰি আজিকালি ডাক্তৰী কৰি পঢ়িবলৈ কিমান কষ্ট কৰিব লাগে আৰু তেনেকে ডাক্তৰ হোৱাৰ পাছত ৩৬ ঘণ্টাকে ডিউটি কৰে তেখেতে তাৰ পিছত যেতিয়া নিশা ৩টা বজাত আনক সুৰক্ষা দিবলৈ গৈ আনক মানে চিকিৎসা কৰিবলৈ গৈ তেওঁৰ এইটো অৱস্থা হয় চকুকেইটা ফুটি তেজ ওলাই আহিছে ইমান বৰ্বৰ হৈ গলো নে আমি আৰু মানে কাৰোবাৰ যদি ইমানে মানসিক বিকাৰ ঘটিছে ইয়াৰ ব্যৱস্থা আছে নহয় কিছুমান লোক আছে নহয় আপোনালোকক সাৰ্ভিস দিবলৈ বুলি কৈছো আছে নহয় তেনেকুৱা লাইসেন্স পোৱা মানুহ তেওঁলোকৰ ওচৰত কিয় নাযায় এনেকুৱা এটা অৱস্থা হলনে যে মানে গৰু কুকুৰ ছাগলীও এনেকুৱা অৱস্থা নকৰে মানে কিনো কম কি বুজাম মানে মই মানে মোৰ নিজৰ ছোৱালীজনী সুৰক্ষা লৈ পেলাই মোৰ এনেকুৱা লাগিছে যেন মই প্ৰতিটো মুহূৰ্তত যেনেকৈ সাৱটি ধৰি থাকিলেও যেন মই বচাব নোৱাৰিম তেনেকুৱা এটা অৱস্থা আৰু মইতো গোটেই জীৱনটো তাইক এনেকৈ ধৰি থাকিব নোৱাৰো কি কৰিম বাৰু মই আমাৰ সকলোৰে একেই অৱস্থা আপোনালোকে নকব এনেকুৱা যে আপোনালোকৰ ডাঙৰ মানুহ ধনী মানুহ আপোনালোকে পাৰিব আমি নোৱাৰিম মোক বহুতে বোলে কেতিয়াবা কমেণ্ট কৰে তেনেকে যে আপোনালোকে পাৰিব কিন্তু নহয় এই সুৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে একেই ভাবকচোন তেওঁ সাধাৰণ এনেকুৱা নহয় বোলে একো বোলে ক'ৰবাত গাঁৱৰ চুকৰ ঘুকুতত সোমাই থকা ছোৱালী নহয় তেওঁ এগৰাকী ডাক্তৰ আছিলে পঢ়া শুনা কৰি সকলো জনা ছোৱালী বৰ্তমান সমাজৰ বিষয়ে সকলো কথা জনা ছোৱালী সেই ছোৱালীজনী কেনেকুৱা বৰ্বৰ হৈ পেলাই মানুহে মানে কি যে কৰিছে নহয় মানে কৈ পেলাই সেই মোৰ মানে কিবা মূৰটোৱে কিবা গৰম উঠি আহে এতিয়া শাওণ মাহ বুলি কওঁ আমি শাওণ মাহ চলি আছে আমি প্ৰভু শিৱ বাবাক সেৱা কৰো আমি শক্তি পূজা কৰো কেইদিনমানৰ পিছত আহিব নৱৰাত্ৰি আমি ব্ৰত কৰি থাকিম মাক পূজা কৰিম তাৰপিছত আহিব দেৱালী আমি কালী পূজা কৰিম লক্ষ্মী পূজা কৰিম কিন্তু বিশ্বাস কৰক আমি মহিলাক কেৱল পূজাতেই থৈ আছো দেৱীক হৈ পূজা কৰো আৰু তাৰ বাহিৰে একো নকৰো আমি দীপালী বৰাৰ যে সুন্দৰ মন্তব্য বিশ্বাস কৰক মন্তব্য নহয় যদি মাক হৈ মই ভাবো যে প্ৰত্যেক গৰাকী মাক যিসকলে চাইছে প্ৰত্যেক গৰাকী ছোৱালী আমি যদি ঘৰৰ পৰা ওলাই যাওঁতে এনেকুৱা অনুভৱ হয় যে আমি সুৰক্ষিত হয়নে এই কথাটো যদি আমাৰ মগজত আহিব লাগে নহয় আমি মানুহ হিচাপে আচলতে কৰবাত বৰ বেয়াকৈ ফেইল হলো মানে আমি মানুহৰ শাৰীত নাই এতিয়া এয়া কোনোবাই লিখিছে কৃষ্ণ মানুহক মহিলাক মাতৃভূমিৰ লগত কি লাভ হয় তুলনা কৰে ভাবকচোন আমাক পূজা কৰি নাথাকে জানো কন্যা পূজা আহে নহয় চাবচোন আপুনি দুৰ্গা গোসানী এদিন কন্যা পূজা কৰে নহয় ছোৱালীকেইগৰাকীক বহাই খুব ভৰিত আলতা লগায় ৫-৭ বছৰীয়া ছোৱালী পিছদিনাখন পেপাৰ খুলি পঢ়িব ৫ বছৰীয়া ছোৱালী এজনী ৰেপ কৰে সেই একেজনী ছোৱালীয়ে নহয় জানো
মানে মই কি কম নহয়, কি কম, কেনেকে নিজৰ ছোৱালী মানে চাওক অকল মোৰজনীয়ে নহয়, আপোনাৰ জনী মোৰ ছোৱালী নহয় জানো? আজি সেইগৰাকী ছোৱালী যদি মোৰ ভণ্টি হল হয়, মই চিঞৰি নুফুৰিলো হয় জানো? প্ৰত্যেকজনে ভাবকচোন যে আমি অকল নিজৰ ছোৱালীজনী, নিজৰ ভণ্টিজনী, নিজৰ বাইদেউজনী কিয় ভাবো? সেইজনী আমাৰ ছোৱালী নহয় জানো? পৃথিৱীখন ইমান আগুৱাই গৈছে, ঠিক আছে আমি আজি যৌনতাৰ কথা পাতিব লাজ পাওঁ, কিন্তু যৌনতাৰ কথা মই ভাবো খোলাকৈ পাতি মগজৰ বিকৃতি হোৱা মানুহবিলাকক এটা ঠাইলৈ পঠিয়াব লাগে যাতে চিকিৎসা হয়, আৰু এনেকুৱা মানুহ পায় যাতে তেওঁলোকৰ সেই চিকিৎসাৰ কাম আহে, মানে তেওঁলোকৰ সেই যিটো ক্ষুধা বুলি কৈছো সেইটো পূৰণ হয়, যাতে এনেকুৱা ঠাইলৈ পঠিয়াব লাগে, মৰক তাতে গৈ পেলাই। কিন্তু দাদা আমাৰ এই সমাজৰ মৰম লগা ল'ৰা ছোৱালী বিলাকক ধ্বংস নকৰিব। মইনো কি কম, মানে মই আবেগি কৈছো এইটো বাবে, হয়তো মাক হৈ এতিয়া অনুভৱ কৰিছো যে সেই মাকজনী কি হাহাকাৰ হৈছে। মই তেওঁলোকৰ ঘৰৰ এগৰাকী কোন মাক নে মাহীয়েক মই নাজানো, তেওঁ এগৰাকী কৈছে যে বিশ্বাস কৰক মোৰ ছোৱালীজনী মুখখন চাবলৈ নিদিলে, এনেকে কৈ কান্দিছে। মই কিবা এটা সৰু ফুটেজ এটাই দেখিছিলো, মই ইমান ভালকে নাজানো দেই কথাটো, মই ইমান নদী কব নোৱাৰিম কোন হয়। যেনেকে কৈছে ন শিয়ৰি যাব আপোনাৰ গাটো, মানে এজনী মাইকী মানুহ হয়, তেওঁ মানে কৈছে ভৰিকেইখন কেনেকে বহলাই থৈছিলে, কৈছে যে ভৰিকেইখন বহলাই থওঁতে কঁকালৰ আমাৰ যিখিনি এটা জইন আছে ন পিছফালে, সেই জইনটো বোলে ভাঙা, জানেনে, ভাঙি পেলাইছে মানে ভৰিকেইখন মেলি মেলি। আৰু কি কম মই আপোনাক, বৰ লাজ লাগিছে। মই এইবিলাক কথা সেইকাৰণে মই যে আপোনাক হয়তো কোনোবাই কৈছে যে আপুনি কিয় নকয়, মই নোৱাৰো কবলৈ। আপুনি ভাবকচোন, আপুনি সেই কষ্ট সেই সময়খিনি ভাবকচোন, যদি কঁকালৰ এই যিখিনিত আমাৰ ভৰি দুখন লাগি আছে এইখিনি যদি ভাঙি পেলাবলগীয়া হয়, কি কৰিছিল তাৰমানে? চকুকেইটা যদি ফুটাই তেজ উলিয়াই দিয়ে কি কৰিছিল তাৰমানে? গোটেই গাটো কলা তেজ মৰা, কি কৰিছিল তাৰমানে? আমি সকলোৱে জানো। আৰু যে এই যে চবেই যে কৰি আছে, ধৰক প্ৰটেষ্ট কৰি আছে, খুব ভাল কথা ওলাই আহিছে, কিন্তু এই প্ৰটেষ্ট চাবচোন আমাৰ কি হয় জানে, আমি 15 দিন এমাহ আমাৰ গাত জুইটো জ্বলে নহয়, তাৰপিছত নাইকিয়া হৈ যায়। কাৰণ আমাৰ নহয় নিজৰ, মোৰ গাতটোতো লগা নাই, হৈছিলে কাৰোবাৰ, গতিকে 15 দিন কৰিলো, এমাহ গলো, মোৰো নিজৰ কাম থাকে, মই নিজৰ কামত লাগিলো, তাৰপিছত আকৌ আৰম্ভ হয়। মই ক'ত যে সমাধানটো হব। আৰু খালি এটা অনুৰোধ, মই মোৰ ফালৰ পৰা এটাই বুজি পালো যে আমি আমাৰ ছোৱালীবোৰক ঘৰৰ সন্মান বচাই চলাবি বুলি কোৱাতকৈ আমি আমাৰ ল'ৰাবোৰক প্ৰথমতে শিকাও যে ছোৱালীবোৰৰ সন্মান বচাই চলিবি। মই মোৰ ল'ৰাটোক যাতে শিকাও যে তোৰ ভনীয়েৰ যিজনী আনৰ ঘৰৰ ছোৱালীজনীও একেই মৰমতে ডাঙৰ কৰেও, চবৰে একেবাৰে কলিজাটো হয় সেই ছোৱালীকেইজনী, এনেকে আঘাত নিদিবি। মানে সেই কথাটো মই মোৰ সন্তানক মই সদায় কওঁ। মই নাজানো ডাঙৰ হৈ কি কৰিব, মই আজি এনেকুৱা নকওঁ যে মোৰ ল'ৰা ছোৱালীকেইটা বৰ ডাঙৰ বৰ ভাল, মই সাংঘাতিক কিবা কৰিছো, কিন্তু মই সদায় বুজাবলৈ চেষ্টা কৰো, শিকাবলৈ চেষ্টা কৰো। সি যাতে অন্ততঃ নিজৰ ভনীয়েকক যি ধৰণে মৰম কৰে, আদৰ কৰে, যত্ন লয়, আন এগৰাকী ছোৱালীৰ প্ৰতিও যাতে সেইটোৱে থাকে তাৰ দায়িত্ব। আহকচোন আমি সকলোৱে আমাৰ নিজৰ ল'ৰাবোৰক এইটো শিকাও। কি ঠিক হয়তো সিহঁত যেতিয়া ডাঙৰ হৈ পেলাই কাইলৈ পঢ়িলে 21-22 বছৰীয়া হব, তেতিয়া চাগে সমাজখন অকণমান ভাল হব, যদি এই একেটা মানসিকতাতে সিহঁত ডাঙৰ হয়। ৰছিদুল ইছলাম, মোৰ মতে ছোৱালীবোৰ বৰ্তমান হাতত বন্দুক লৈ ঘূৰা উচিত। কি কৰিব কওকচোন, বন্দুক কবলৈ সহজ, পাৰি জানো এইবোৰ? মানে সঁচা, মানে পাৰি জানো কওকচোন? সঁচা পৃথিৱীখনত বন্দুক লৈ ঘূৰাটো সম্ভৱ জানো আমি এইবোৰে? সঁচা কথা কলে এটা কি, ইন দ্য চিটি অফ ড্ৰাগছ উই লষ্ট। মই এতিয়া ড্ৰাগছৰ কথালৈ নাহো। ড্ৰাগছটো ইমান সুলভ হৈ পৰিছে, কেতিয়াবা নিউজ কিছুমান শুনো বোলে স্কুলত আজিকালি ড্ৰাগছ পায়। মানে কলৈ যে গৈছে সমাজখন বুজিয়ে নোপোৱা হৈছো। কিন্তু মই তেখেতৰ বাবে, তেখেত য'তে আছে আত্মাটোৱে শান্তি পাওক, কিন্তু সেই বৰ বেয়াকৈ আমি হাৰি গলো মানুহ হিচাপে। আৰু আমি আচলতে সেই যে আদিম যুগৰ পৰা, মানে এই যে বৰ্বৰ, আদিমতো চাগে এনেকুৱা বৰ্বৰ নাছিলে, জন্তু চিকাৰ কৰিছিলে, মানুহক এনেকুৱা কৰা নাছিলে, কাৰণ স্বাধীনতা আছিলে ন, যাৰ মানে যিটো মন যায় খোলাকে তেওঁলোকে কৈছে। আজিকালিহে আমি ভাল মুখা এখন পিন্ধি থাকো, ভালকে থাকো, বাহিৰত দেখিবলৈ বৰ ভাল মানুহটো, পিছত তাৰ কুকাণ্ডবোৰ শুনিলে দেখিব মন নাযায়।
বাইদেউ সিহঁতক যদি ফাঁচি নিদিয়ে একো লাভ নাই সঁচাকে কৈছো এনেকুৱা এখন আইন আনিব লাগে যে এনেকুৱা কিবা এটা পালে লগে লগে মাৰি পেলাব লাগে বাহিৰত আছে নহয় বহুত ঠাইত এনেকুৱা আইন সঁচাকে কৰিব লাগে আৰু মই সেই ছোৱালীগৰাকী ঘৰলৈ সমবেদনা বুলি এনেকৈ কোৱাৰ বাহিৰে মই কি কৰিব পাৰিম আৰু কিন্তু একো সমবেদনা হ'ব নোৱাৰে যাৰ ঘৰত হৈছে সিহে গম পায় সেই মাকজনী চাগে চাওকচোন জীৱনটো আৰু কেনেকৈ টোপনি আহিবনে বাৰু ৰাতি শুলেতো প্ৰতিটো মুহূৰ্তত এনেকুৱা লাগিব মোৰ ছোৱালীজনীক এনেকুৱা মুহূৰ্ততে চাগে এনেকুৱা কৰিছিল আৰু এজন দুজন নহয় মানে যিটো পঢ়ি আছো মইতো নাজানো ভালকে যিটো নিউজবোৰ পঢ়ি আছো যে কমেও 15-20 জন মানুহ হ'ব লাগিব আপুনি ভাবিব পাৰে বা 15-20 জন মানুহ কি কম আৰু এইবোৰ কথা কৈ থাকিলে শেষ নহব আজিও গুৱাহাটীত বহুকেইটা সংগঠনে প্ৰটেষ্ট উলিয়াইছে 8:30 বজাতো এটা প্ৰটেষ্ট আছিলে যিটোৱে মোক নিমন্ত্ৰণ জনাইছিল মই গুৱাহাটীত থাকিলে নিশ্চয়কৈ আহিলো হয় যিহেতু এটা বাহিৰত আছো গতিকে আহিব পৰা নাই